এয়া হৈছে শ্বাৰজাহৰ ৰাতিৰ ট্ৰাফিক, আপোনালোকে দেখিছে। তাৰ পাছত লৈ আহিছোঁ মই এটা হেল্ডি জুচ ৰেচিপি আৰু এখন টেষ্টি ভাজি, লগত এয়া হৈছে গ্ৰচাৰী মাৰ্কেট। তেতিয়াহ'লে আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আহক। আজি মই এতিয়া ইভিনিং ৱাকলৈ ওলাইছোঁ। ইভিনিং মানে ইয়াত এতিয়া 6টা বাজিছে। আজিকালি সোনকালে আন্ধাৰ হয়। এয়া মোৰ পিছফালে থকা বিল্ডিঙৰ ফ্ৰণ্টতে মই ইভিনিং ৱাক নাইবা মৰ্ণিং ৱাক কৰোঁ। মই আগতে মৰ্ণিং ৱাকৰ ব্লগ এটাও দেখাইছিলোঁ। পিছফালে এইটো মোৰ বিল্ডিং, তাৰ ফ্ৰণ্টতে এটা পাৰ্কিং আছে। সেই পাৰ্কিংটোতে মই খোজকাঢ়োঁ, যিহেতু এতিয়া শ্বাৰজাহত পাৰ্কবোৰ খুলি দিয়া নাই, সেয়েহে মই ইয়াতে খোজকাঢ়োঁ। তাৰ পাছত খোজকাঢ়ি উঠি মই যাম অলপ ভেজিটেবল মাৰ্কেটলৈ। ওচৰতে আছে। ভেজিটেবল মাৰ্কেটৰ পৰা কিছু গ্ৰচাৰী কিনি মই ঘৰলৈ আহিম। এইখন হৈছে গ্ৰচাৰী মাৰ্কেট। আচলতে এইটো শ্বপিং মল। শ্বপিং মলৰ গ্ৰাউণ্ড ফ্ল'ৰটো গ্ৰচাৰী মাৰ্কেট। তাতে আজি অলপ কিবাকিবি ভেজিটেবল কিনিম। লগতে মই আপোনালোকক দেখাইছোঁ, এয়া হৈছে শ্বাৰজাহৰ ৰাতিৰ ট্ৰাফিক। এনেকুৱা পিক আৱাৰত এনেধৰণৰ ট্ৰাফিক হয়। চাই ভাল লাগে, কিন্তু ট্ৰাফিকত থাকিলে ভাল নালাগে নিশ্চয়। তাৰ পাছতে এয়া হৈছে গ্ৰচাৰী মাৰ্কেট। সকলো ধৰণৰ পাচলিয়ে ইয়াত পায়। এয়া আপোনালোকে দেখিছে, এয়া হৈছে টেঙামৰা পাতো ইয়াত পায়, টেঙামৰা শাক অৰ্থাৎ। গ্ৰচাৰী শ্বপিং কৰি আহি মই এতিয়া এটা জুচ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই সাধাৰণতে চাহ খুব কমেই খাওঁ। চাহৰ সলনি মই জুচ খাওঁ। ইয়াত দেখিছে ডালিম আৰু তৰমুজ মই কাটি থৈ গৈছিলোঁ। তাৰে মই এটা ধুনীয়া জুচ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহকচোন চাওঁ। এয়া মোৰ ছুপাৰ টেষ্টি জুচ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া জুচখিনি মই এখন চেকনিৰে চেকি ল'ম।
এইখিনি আমি পেলাই দিম। আমাৰ জুচটো ৰেডি হৈ গ'ল এতিয়া। আৰু এই জুচটো আপোনালোকে বনাই খাব পাৰে, খুবেই সোৱাদ আৰু বহুত হেল্ডি। আপোনালোকে কেতিয়াবা বনাই চাব। এতিয়া জুচৰ পাছত আমি জুচ খাই ল'ম আৰু জুচ খাই উঠি আমি এতিয়া এটা ৰেচিপি বনাম। এইখিনি মই লৈ আহিছিলোঁ মূলাখিনি খুব ফ্ৰেছ আছিলে, ইয়াত পাতো আছিলে। মূলাৰ পাতখিনি মই বেলেগকৈ বনাম, সেয়েহে আজি মূলাৰ পাতৰ ৰেচিপিটো নিদিওঁ। ইয়াত মই মূলাখিনি গোল গোলকৈ কাটি হালধি আৰু নিমখ সানি লৈছোঁ। এনেদৰে মই গোল গোলকৈ কাটি নিমখ আৰু হালধি ভালদৰে সানি লৈছোঁ। এতিয়া মই এখন পেনত অকণমান তেল দিছোঁ, প্ৰায় সৰু চাহ চামুচেৰে এচামুচ, তাতকৈও কিছু কম হ'ব চাগৈ। তেল দি পেলাই তেল গৰম হোৱাৰ পাছত মই মূলাখিনি বহাই দিছোঁ। এতিয়া মূলাখিনি প্ৰায় 6-7 মিনিট ভাজিম আৰু ভাজাৰ পিছতেই এই মূলা ভাজিখন ৰেডি হৈ যাব। খুবেই সোৱাদ লগা এইখন ভাজি। মূলাটো এতিয়া বতৰৰ পাচলি, খুবেই কোমল আৰু সোনকালে হৈ যায়। কেতিয়াবা এনেদৰে মূলা ভাজি খাবচোন, খুবেই সোৱাদ লাগে। আমি মাজে মাজে এনেদৰে লৰাই থাকিম। এয়া মূলা ভাজিখন এতিয়া আমাৰ ৰেডি হৈ গৈছে। আপোনালোকে দেখিছে মূলাখিনি কেনেদৰে মজি গৈছে আৰু ধুনীয়াকৈ সিজিছে। এতিয়া আমি মূলাখিনি এটা বাটিত অজৰাই ল'ম আৰু পৰিৱেশন কৰিম। এনেদৰে আপোনালোকে বতৰৰ পাচলিৰ জুতি লওক। তেনেহ'লে মোৰ ব্লগটো কেনে লাগিল মোক নিশ্চয় জনাবলৈ নাপাহৰিব।